নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে প্ৰাইভেট জব কোম্পানীৰ চাকৰি, আৰু ভালেমান ভেকেঞ্চি আজি ভিডিঅ'ত আছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ FMCG কোম্পানী ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে। তিনিচুকীয়া হওক, গুৱাহাটী হওক, ডিব্ৰুগড়, দৰং, লখিমপুৰ, কোকৰাঝাৰ, তেজপুৰ, এইটো চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। আৰু এনেদৰে বহুত ভেকেঞ্চি চলিয়ে থাকে আমাৰ ৱেবছাইটত। আছাম পুলিচ হাউচিং কৰ্পৰেশ্যনৰ কণ্ট্ৰেকচুৱেল ভেকেঞ্চি চলি আছে। এতিয়া যদি এপ্লাই কৰা নাই, এপ্লাই কৰক আৰু এইখিনি চাই ল'ব পাৰে। বহুত ভেকেঞ্চি আহিয়ে থাকে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। প্ৰাইভেট কোম্পানী চাকৰি 500+ ভেকেঞ্চি পাই যাব। থকা খোৱাৰ সুবিধা কিছুমানত থাকিব। নিযুক্তি হ'ব বিনামূলীয়া, আৰু 10+2 BA BCom ITI পাছ কৰা কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। চ' ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা কথা খালি মনত ৰাখক, যাতে চিৰিয়াছ কেণ্ডিডেটে আমাৰ ভিডিঅ' চাই। যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট থাকে ভিডিঅ' চোৱাৰ পৰা বিৰত থাকক। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে হস্পিটেলিটি প্ৰফেশ্যনেলৰ ভেকেঞ্চি। ইক' লাক্সাৰী ৰিচৰ্ট এখনৰ ভেকেঞ্চি কাজিৰঙাৰ পৰা, আৰু এইটো ভেকেঞ্চি আপোনালোকৰ আহিছে finderbridge.com, আৰু হায়াৰিং কৰা হৈ আছে ছিজনেল হস্পিটেলিটি প্ৰফেশ্যনেলছ ফৰ হাই এণ্ড এক্সপিৰিয়েঞ্চ ইক' লাক্সাৰী ৰিজৰ্ট ইন কাজিৰঙাৰ ভেকেঞ্চি। জেনেৰেল মেনেজাৰ, এইটো কাৰণে আপোনালোকৰ জেনেৰেল মেনেজাৰৰ কামবোৰ হ'ব আপোনালোকৰ অভাৰঅল ৰিচৰ্ট অপাৰেশ্যন, লগতে ব্ৰেণ্ড ষ্টেণ্ডাৰ্ড, টিম কালচাৰ, প্ৰফিটেবিলিটি, গোটেইখিনিয়ে চাব লাগিব। অভাৰঅল কোৱালিফিকেশ্যন আপোনালোকৰ হস্পিটেলিটি বেকগ্ৰাউণ্ড হ'ব লাগিব কেণ্ডিডেটজন, আৰু ফুড আৰু বেভাৰেজৰ কাৰণে একে হস্পিটেলিটি বেকগ্ৰাউণ্ডৰ হ'ব লাগিব কেণ্ডিডেটজন। লগতে আপোনালোকৰ ডাইনিং এক্সপিৰিয়েঞ্চ, কিটচেন ছাৰ্ভিচ কৰ্ডিনেশ্যন, কষ্ট কণ্ট্ৰল, ষ্ট'ৰী টেলিং থ্ৰু ফুড, এইখিনি গোটেইখিনি চাব লাগিব। আৰু ফ্ৰণ্ট অফিচৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল। আৰু ফ্ৰণ্ট অফিচৰ কাৰণে আপোনালোকৰ এণ্ড টু এণ্ড যোনবোৰ কাম থাকে, ফ্ৰম এৰাইভেল টু ডিপাৰ্চাৰ, গোটেইখিনি চাব লাগিব। লগতে এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল হ'ব লাগিব। চ' এইটো কাৰণে আপোনালোকৰ আগতে ৰিচৰ্টত কাম কৰা যদি অভিজ্ঞতা আছে তেতিয়া ভালেমান প্ৰেফাৰেঞ্চ পাই যাব। লগতে ষ্ট্ৰং অপাৰেশ্যনেল আৰু পিপুল লিডাৰশ্বিপ স্কিল হ'ব লাগিব। লোকেশ্যন হ'ব কাজিৰঙা। এক্সপিৰিয়েঞ্চ লেভেল ছিনিয়ৰ হস্পিটেলিটি প্ৰফেশ্যনেল অনলি। আগতে যদি কাম কৰা হস্পিটেলিটি প্ৰফেশ্যনেল হয় তেতিয়া এইকেইটা চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। চ' মেইল ID দি আছে 21 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়, বাকী যিকোনো এডভাৰটাইজে পাব্লিছ কৰা হয়। এনে ভেকেঞ্চি আপোনালোকৰ আহিছে ৰিচিপশ্যনিষ্ট, ছাৰ্ভিচ এডভাইজাৰ, এছিষ্টেণ্ট মেনেজাৰ, কাৰটেক হাব, গুৱাহাটীৰ পৰা ভেকেঞ্চি। এইটো এখন মাল্টি ব্ৰেণ্ড কাৰ শ্ব'ৰুম হয়, গুৱাহাটীৰ আপোনালোকৰ সুন্দৰবন নগৰত আছে। চ' ৰিচিপশ্যনিষ্ট ফিমেলৰ কাৰণে ভেকেঞ্চি। কোৱালিফিকেশ্যনটো উল্লেখ কৰা নাই, কিন্তু ৰিচিপশ্যনিষ্টত জেনেৰেলি গ্ৰেজুৱেশ্যন বা কেতিয়াবা 10+2 অৰ্থাৎ 12 বা HS পাছো লৈ লয়। আৰু ছাৰ্ভিচ এডভাইজাৰৰ কাৰণে অট'মোবাইল বেকগ্ৰাউণ্ড হ'ব লাগিব কেণ্ডিডেটজন। লগতে চেলাৰী কথা আপোনালোকৰ দিয়া আছে 10,000 15,000, আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 15,000 to 20,000। লগত আপোনালোকৰ ডিপ্ল'মা এখন লাগিব, অট'মোবাইল বা মেকানিকেল বা ITI, আৰু 2 years এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব। লগতে বেনিফিট পাব যেনেকুৱা PF ESI, গোটেইখিনি মেডিকেল ইঞ্চুৰেঞ্চ, গোটেইখিনিৰ সুবিধা পাব। চ' তলত মেইল ID দি আছে, ফোন নম্বৰ দি আছে। 21 জানুৱাৰীৰ ভিতৰত আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি এপ্লাই কৰি দিব পাৰে। পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নেভিগেঞ্চি HR প্ৰফেশ্যনেল বিচৰা হৈছে, এক্সপিৰিয়েঞ্চ কেণ্ডিডেট, আৰু কেণ্ডিডেটজন আপোনালোকৰ মেল ফিমেল দুটাই পাৰিব। MBA in HR কৰা হ'ব লাগিব। চ' মেইল ID দি আছে, ৱেবছাইট দি আছে, গোটেইখিনি দি আছে। 21 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয়। নেভিগেঞ্চি আপোনালোকৰ আহিছে দ্য গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ পৰা ভেকেঞ্চি। টিচিং আৰু কাউন্সিলিং পজিশ্যনৰ কাৰণে ভেকেঞ্চি। মাৰ্ডাৰ টিচাৰ, এইটো কাৰণে আপোনালোকৰ মণ্টেছৰী ট্ৰেইন টিচাৰ হ'ব লাগিব। PGD কাৰণে পষ্ট গ্ৰেজুৱেশ্যন টিচাৰ হ'ব লাগিব। ছাবজেক্ট কেইটা মই কৈ দিছোঁ, ইংলিছ, মেথামেটিক্স, ছ'চিয়েল চায়েন্স আৰু হিন্দী। আৰু PGD কাৰণে আৰু কেইটামান আছে, মেথামেটিক্স
আৰু কম্পিউটাৰ সায়েন্স আৰু স্কুল কাউন্সিলৰ কাৰণে MA ইন সাইকোলজি কৰা হ'ব লাগিব লগতে এলিজিবিলিটি হ'বলৈ BA মেন্ডেটৰি হোৱেৰ এপ্লিকেবল উইথ ষ্ট্ৰং কমিউনিকেশ্যন স্কিল হ'ব লাগিব সো তলত মেইল ID দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিল মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 22 জানুৱাৰীৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে অথৰাইজড ডিলাৰ অফ গ্ৰিফিথছ কটন লিমিটেড আৰু সাৰ্ভিস ইঞ্জিনিয়াৰ ডিপ্লোমা থকা 10 জনৰ ভেকেন্সি আছে এটো কাৰণে অটোমোবাইলত ডিপ্লোমা কৰা হ'ব লাগিব আৰু ITI টেকনিশিয়ান 15টা ভেকেন্সি আছে IMS কোঅৰ্ডিনেটৰ 6টা ভেকেন্সি আছে মেইল ID দি আছে WhatsApp নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে আৰু MS কোঅৰ্ডিনেটৰৰ কাৰণে গ্ৰেজুৱেচন হ'লে হ'ল 21 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যদি ইন্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয় নে ভেকেন্সি অটোমোবাইল ইঞ্জিনিয়াৰিং ফেকাল্টিৰ ভেকেন্সি ডিপ্লোমা লেভেলৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ BTech বা BE ইন অটোমোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিং এক্সপিৰিয়েন্স হ'লে প্ৰেফাৰেন্সটো দিয়া হ'ব মেইল ID দি আছে 23 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ একাউণ্টেন্টৰ ভেকেন্সি একাউণ্টেন্টৰ কাৰণে নলেজ হ'ব লাগিব টেলি GST ৰিটাৰ্ণ ফাইলিঙৰ ওপৰত সো BCom পাস কৰা হ'ব লাগিব কোৱালিফিকেশ্যন BCom বা MCom পাস মেইল ID দি আছে 22 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড কেণ্ডিডেট হয় নে ভেকেন্সি এসিস্ট্যান্ট টিচাৰ ভেকেন্সি মৰাণৰ পৰা আহিছে নুৰ একাডেমী দুজন এসিস্ট্যান্ট টিচাৰ ম্যাথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি জুলজি বটনি পঢ়াব লাগিব এৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ BSc বা MSc উইথ BEd আৰু মিনিমাম 1 ইয়াৰ এটা এক্সপিৰিয়েন্স হ'ব লাগিব আৰু ষ্টে ফ্ৰী থাকা খোৱা গোটেখিনি ফ্ৰী ফৰ জেন্টস কেণ্ডিডেট আৰু স্যালাৰি 2.40 লাখ পাৰ এনাম আৰু এটো আপোনালোকৰ 20000 মান হ'ব মান্থলি 22 মান হ'ব লাগে সো ফোন নম্বৰ দি আছে WhatsApp নম্বৰ দি আছে ইমেইল ID দি আছে গোটেখিনি দি আছে যোগাযোগখিনি কৰক যদি ইন্টাৰেষ্টেড হয় 22 জানুৱাৰীৰ ভিতৰত নে ভেকেন্সি এক্সপিৰিয়েন্স টেলিকলাৰ বিচৰা হৈছে সুভিজ্ঞান কেৰিয়াৰ নেট এডুকেয়াৰ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ভেকেন্সি এক্সপিৰিয়েন্স টেলিকলাৰ বিচৰা হৈছে এক্সিলেন্ট কমিউনিকেশ্যন স্কিলৰ সৈতে ল্যাঙ্গুৱেজ জানিব লাগিব যেনেকৈ ইংলিছ হিন্দী এছামিছ আৰু বেংগলী সো মেইল ID দি আছে 22 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে টেলিকলাৰ জেনেৰেলি গ্ৰেজুৱেচন বা কেতিয়াবা 12 পাছ বা HS পাছ লৈ লয় সেইটো কাৰণে গ্ৰেজুৱেচন হ'লেতো পাৰিবই 12 পাছ তো এবাৰ চাই ল'ব পাৰে যদি ইন্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পিছলৈ ইন্টাৰভিউ খানে যদি মাতে ইন্টাৰভিউত যাব লাগিব ইন্টাৰভিউ যদি ভাল হয় নিশ্চয় চাকৰি পাবলৈ সক্ষম হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে সেলস এক্সিকিউটিভৰ ভেকেন্সি মেডিকেল ফিল্ডৰ এক্সপিৰিয়েন্স হ'ব লাগিব মেডিকেল ফিল্ড এখন ৰেপুটেড আপোনালোকৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ ভেকেন্সি কোৱালিফিকেশ্যন এবাৰ ফোন কৰি সুধি ল'ব পাৰে ফোন নম্বৰটো চাগে ৰং দিয়া আছে মই চাই দিম আৰু এবাৰ মই দিম ঠিক কৰি ৱেবছাইটত পাই যাব ঠিককে সো মেইল ID দি আছে এপ্লাই কৰক 22 জানুৱাৰীৰ ভিতৰত সো ফ্ৰেণ্ড আজিলৈ মানে আৰু সেলস এক্সিকিউটিভৰ কোৱালিফিকেশ্যন মই কৈ দি আছো গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন যদি আছে এপ্লাই কৰিব পাৰিব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো যদি চাই ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই বহুতে সাবস্ক্ৰাইব নকৰে সাবস্ক্ৰাইব কৰি দিব আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিব নাপাৰিবা আগলৈ কি ভেকেন্সি লাগে কোনটো ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে কমেন্ট কৰি জনাবলৈ নাপাৰিবা আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত